যোৱা নিশা এটা ভিডিঅ' যথেষ্ট ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। সেই ভিডিঅ'টো কি পৰিস্থিতিৰ পৰা আহিছে, ক'ৰ পৰা আহিছে তাৰ বিষয়ে হয়তো মই ক'বলৈ প্ৰয়োজন নাই। মোৰ কথা ইমানখিনিয়ে যে যিজন ল'ৰাই সেই ভিডিঅ'টোত এখন পোষ্টাৰ হাতেৰে আজুৰি মোহাৰি পেলাইছে, সেই ল'ৰাজনো বোধেৰে অসমীয়াই। আৰু 2025 চনৰ 19 ছেপ্টেম্বৰৰ নিশা যিটো বিদাৰক কৰুণ বাতৰিয়ে সমগ্ৰ অসমক জৰ্জৰিত কৰিছিল, সকলোৰে চকুত চকু পানী আহিছিলে। সেইখন অসম চাগে বৰ্তমান জীয়াই থকা নাই, সেই অসমখনৰ চাগে মৃত্যু হৈছে, বিশেষকৈ সেই অসমখনৰ মানুহবিলাকৰ মৃত্যু। তাৰ কি পৰিস্থিতি আছিলে যদি সেইটো সময়ত জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গ কোন বুলিও যদি সোধা হৈছিল, তাৰ পৰিস্থিতি কি হৈছিলে আপোনালোকে নিশ্চিতভাৱে মোৰ মতে এইটো পাহৰা নাই। কিন্তু বৰ্তমান সেইখন অসমতে এনে এটা পৰিস্থিতিত জুবিন গাৰ্গৰ নাম লিখা পোষ্টাৰ হাতেৰে আজুৰি মোহাৰি দলিয়াই পেলাইছে। এইখনেই অসম, যিখন অসমত জুবিন গাৰ্গক এটা সময়ত ভগৱান ৰূপে তুলনা কৰা হৈছিল, ভগৱান ৰূপে বিবেচনা কৰা হৈছিল। আপুনি কোনোবা এটা পলিটিকেল পাৰ্টিত গৈছে, আপুনি কোনোবা এটা পলিটিকেল পাৰ্টিৰ ৰেলীত গৈছে, আপুনি পলিটিকেল পাৰ্টিক ছাপোৰ্ট কৰিছে, মোৰ তাত ক'বলগীয়া একো নাই। কিন্তু মই ইমানটোৱে কৈছো যে সেই 19 ছেপ্টেম্বৰৰ নিশা যিজন জুবিন গাৰ্গৰ মৃত্যু হৈছিল, জুবিন গাৰ্গৰ কথা ভাবি আমি কান্দিছিলো, এই ল'ৰাজনে কান্দিছিলে, অসমৰ প্ৰত্যেকজন ডেকা গাভৰু পুৰুষ মহিলা উভয়ে কান্দিছিলে, নিজৰ খাদ্য পৰ্যন্ত ত্যাগ দিছিল। এই জুবিন গাৰ্গৰ পোষ্টাৰখনেই দলিয়াই দিয়া হৈছে, মইতো এতিয়াও বিশ্বাস কৰিব পৰা নাই। কাৰণ মোৰ বোধেৰে সেই ল'ৰাজনেও চাগে এদিন সেই মহান ব্যক্তিজনৰ কাৰণে, সেই মনীষীজনৰ কাৰণে কান্দিছিলে। কিন্তু বৰ্তমানৰ পৰিস্থিতি চাইতো লগা নাই যে অসমত জুবিন গাৰ্গক কোনোবাই চিনি পায়, জুবিন গাৰ্গৰ বিষয়ে কোনোবাই মাত মাতিব। ভেকু ভাওনাবিলাক কৰি লাভ নাই, কাৰণ সেই ভেকু ভাওনাবিলাকেৰে আঘাত আপোনাকে কৰিব।